নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। নগাঁও জিলাৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিদ্যালয়খনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিছিল 43 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আৰু 43 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ 2 গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে পৰীক্ষাত উত্তীৰ্ণ কৰিবলৈ সক্ষম হৈছে। বাকী আটাইকেইগৰাকী এতিয়া পৰীক্ষাত ফেল কৰিছে। তাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। গাঁৱৰ ৰাইজে স্থানীয় ৰাইজে অভিভাৱকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। শিক্ষকক জবাবদিহি কৰিছে। বিগ ব্ৰেকিং মুহূৰ্তত মেট্ৰিক পৰীক্ষাত 43 ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 41 গৰাকীয়ে ফেইল আৰু ইয়াৰ পিছতে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিদ্যালয়ত গাৰ্জেন আহি এটা সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ। নগাঁও জিলাৰ সুতাৰগাঁও পাব্লিক হাইস্কুলত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিদ্যালয়খনৰ 43 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী, তাৰ অধিকাংশই এতিয়া ফেইল। অত্যাধিক ৰিজাল্ট বেয়া আহিছে। 41 গৰাকী ছাত্ৰ-ছাত্ৰীৰ শোচনীয় ফলাফলৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিদ্যালয়খনত এতিয়া অভিভাৱক উপস্থিত হৈছে। অভিভাৱকে জবাবদিহি কৰিছে বিদ্যালয়খনৰ 18 গৰাকী শিক্ষক শিক্ষয়িত্ৰী। বিদ্যালয়খনত 18 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক তাত নিয়োগ কৰা হৈছে। চৰকাৰী দৰমহা খাই আছে। তাৰ পিছতো ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাত শিক্ষকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে গাৰ্জেনৰ ফালৰ পৰা। অভিভাৱকে জবাবদিহি কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলক। নগাঁও জিলায়ুক্তক সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আৰু বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। জনাই আছো নগাঁৱত এখন বিদ্যালয়ত, নগাঁও জিলাৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। 43 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 41 গৰাকীয়ে ফেইল, মাত্ৰ 2 গৰাকী শিক্ষাৰ্থীয়েহে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ পিছতে এনেদৰে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীত ৰাইজ উপস্থিত হৈছে, স্থানীয় ৰাইজ অভিভাৱক উপস্থিত হৈ পেলাই এতিয়া শিক্ষকক জবাবদিহি কৰিছে। কিয় এনেকৈ হ'বলৈ পালে? শিক্ষকৰ অমনোযোগিতাৰ কাৰণে, শিক্ষকৰ বাবে এনে ফলাফল বেয়া আহিছে। তাৰ বাবে এতিয়া ৰাইজে জবাবদিহি কৰিছে শিক্ষকক। কাৰণ আটাইকেইগৰাকী শিক্ষকে চৰকাৰৰ পৰা দৰমহা খাইছে। আটাইকেইগৰাকী 18 গৰাকী শিক্ষক শিক্ষয়িত্ৰী তাত নিয়োগ কৰা হৈছে স্কুলখনত। 18 গৰাকী চৰকাৰী বেতনভোগী, চৰকাৰী দৰমহাপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে। তাৰ পিছতো কিন্তু 43 গৰাকী ছাত্ৰ-ছাত্ৰীক ভালদৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকৰ ফালৰ পৰা আৰু জবাবদিহি কৰা হৈছে। আটাইকেইগৰাকী শিক্ষকক জবাবদিহি কৰিছে এতিয়া অভিভাৱকে। মেট্ৰিক পৰীক্ষাত 43 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহিছিলে, 41 গৰাকীয়ে ফেইল আহিছে। অতি শোচনীয় ৰিজাল্ট আহিছে। তাৰ পিছতে এতিয়া নগাঁও জিলাৰ সুতাৰগাঁও পাব্লিক হাইস্কুলত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিদ্যালয়খনৰ 43 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আৰু 41 গৰাকী ছাত্ৰ-ছাত্ৰীৰ অৱস্থা শোচনীয়, ফলাফল বেয়া। তাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অভিভাৱকে জবাবদিহি কৰিছে বিদ্যালয়খনৰ 18 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক। ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাত শিক্ষকে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু নগাঁও জিলায়ুক্তক সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা। উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল লাভ কৰাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীক জবাবদিহি কৰিছে অভিভাৱক আৰু স্থানীয় ৰাইজে। স্থানীয় ৰাইজ বিদ্যালয়খনত উপস্থিত হৈছে। তাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ অৱহেলাৰ বাবে, অমনোযোগিতাৰ বাবে এনেদৰে বেয়া ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁলোকে জবাবদিহি কৰিছে এতিয়া শিক্ষক শিক্ষয়িত্ৰীক। 43 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 43 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহিছিল। তাৰ পিছতে কিন্তু 41 গৰাকীয়ে ফেইল। 41 গৰাকীয়ে পৰীক্ষাত উত্তীৰ্ণ কৰিবলৈ সক্ষম নহ'লে, উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'লে। তাৰ পিছতে এনেদৰে নগাঁও জিলাৰ সুতাৰগাঁও পাব্লিক হাইস্কুলত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। ঘটনাস্থলীত এতিয়া ৰাইজ উপস্থিত হৈছে, অভিভাৱক উপস্থিত হৈছে আৰু শিক্ষকসকলক জবাবদিহি কৰিছে। 18 গৰাকী যিহেতু চৰকাৰী দৰমহাপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে, তাৰ পাছতো তেওঁলোকে ইমান 43 গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাত অমনোযোগিতা দিছিলে, ভালদৰে গুৰুত্ব প্ৰদান নকৰিলে। তাৰ বাবে এনেদৰে বেয়া ৰিজাল্ট আহিছে বুলি তেওঁলোকৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে। বিদ্যালয়খনত এটা উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। শিক্ষকক জবাবদিহি কৰিছে, শিক্ষক শিক্ষয়িত্ৰীক জবাবদিহি কৰিছে ৰাইজৰ ফালৰ পৰা আৰু অভিভাৱকৰ ফালৰ পৰা জবাবদিহি কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ মইদাবাৰীত নগাঁও জিলাৰ সুতাৰগাঁও হাইস্কুলত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। আমি জনাই আছোঁ 41 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শোচনীয় ৰিজাল্ট আৰু ফলাফলৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। অভিভাৱকে জবাবদিহি কৰিছে বিদ্যালয়খনৰ 18 গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীক। ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাত শিক্ষকে গুৰুত্ব প্ৰদান নকৰিলে, তাৰ বাবে এনেদৰে বেয়া ৰিজাল্ট আহিছে বুলি জবাবদিহি কৰা হৈছে। শিক্ষক শিক্ষয়িত্ৰীক জবাবদিহি কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। অভিভাৱকে জবাবদিহি কৰিছে এতিয়া শিক্ষক শিক্ষয়িত্ৰীক।
জনাইছোঁ সুতাৰগাঁও পাব্লিক হাইস্কুলত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰা হ'ল সেই ফলাফলত তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহ'লে আৰু বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে 43গৰাকী ছাত্ৰ ছাত্ৰীৰ 41গৰাকীয়ে ৰিজাল্ট বেয়া আহিলে পাছ কৰিবলৈ সক্ষম নহ'লে তাৰ পিছতে শিক্ষকক জবাবদিহি কৰিছে ৰাজ্যৰ ফালৰ পৰা আৰু বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 43গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল, কিন্তু মাত্ৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিবলৈ সক্ষম হৈছে। 41জন ছাত্ৰ ছাত্ৰীৰ 41গৰাকী শিক্ষাৰ্থীৰ ফলাফল বেয়া আৰু তাৰ বাবে এতিয়া 18গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ৰাইজে জবাবদিহি কৰিছে আৰু শীঘ্ৰে বিদ্যালয়ৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এতিয়া আহ্বান জনোৱা হৈছে। তেওঁলোকে জিলা আয়ুক্তলৈ লিখিতভাৱে অভিযোগ উত্থাপন কৰিছে, অভিযোগ দাখিল কৰিছে। সোনকালে জিলা আয়ুক্তই যাতে ব্যৱস্থা গ্ৰহণ কৰে শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত, কাৰণ 18গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী নিয়োগ কৰা হৈছিল বিদ্যালয়খনত। আটাইকেইগৰাকীয়ে দৰমহা পাই আছে, চৰকাৰী বেতনভোগী তেওঁলোক শিক্ষক শিক্ষয়িত্ৰী। তাৰ পাছতো কিন্তু গুৰুত্ব প্ৰদান নকৰিলে। 43গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ 41গৰাকী মাত্ৰ দুগৰাকীৰ বাহিৰে 41গৰাকীয়ে ফেইল হৈছে আৰু পৰীক্ষাত বেয়া ৰিজাল্ট আহিছে তেওঁলোকৰ। তাৰপিছত এতিয়া শিক্ষকৰ ওপৰত তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। শিক্ষক শিক্ষয়িত্ৰীসকলে ভালদৰে তেওঁলোকে পঢ়া শুনোৱাত গুৰুত্ব প্ৰদান নকৰিলে, শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক গুৰুত্ব প্ৰদান নকৰাৰ ফলত এনেদৰে ৰিজাল্ট আহিছে বুলি অভিভাৱক আৰু স্থানীয় ৰাইজৰ ফালৰ পৰা এতিয়া অভিযোগ উত্থাপন কৰা হৈছে, জবাবদিহি কৰা হৈছে বিদ্যালয়খনত। আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। গাঁৱৰ ৰাইজ, স্থানীয় ৰাইজ তাত উপস্থিত হৈছে, অভিভাৱকসকল তাত উপস্থিত হৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ বিদ্যালয়খনৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ৰিজাল্ট দিয়া হ'ল, ফলাফল ঘোষণা কৰা হ'ল, তাত কিন্তু তেওঁলোকৰ ফলাফল অতিকৈ বেয়া। 43গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছিলে, পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, কিন্তু 41গৰাকীয়ে ফেইল। 41গৰাকীৰ ৰিজাল্ট অতিকৈ বেয়া আহিছে। মাত্ৰ দুগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলাফল ভাল কৰিবলৈ সক্ষম হৈছে। তাৰ পিছতে এনেদৰে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ অমনোযোগিতাৰ বাবে এনেকুৱা ফলাফল, এনেকুৱা বেয়া ফলাফল লাভ কৰিছে বুলি অভিভাৱকসকলে এতিয়া জবাবদিহি কৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক। জনাইছোঁ মেট্ৰিক পৰীক্ষাত 43গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 41গৰাকীয়ে ফেইল আহিছে নগাঁও জিলাৰ সুতাৰগাঁও পাব্লিক হাইস্কুলত। তাৰ পাছত দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। অভিভাৱকে জবাবদিহি কৰিছে বিদ্যালয়খনৰ 18গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীক। 18গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে চৰকাৰীভাৱে বেতনভোগী, চৰকাৰী দৰমহা পাই, তাৰ পাছতো শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অভিভাৱকসকল তাত উপস্থিত হৈছে, স্থানীয় ৰাইজে জবাবদিহি কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলক। আৰু ৰিচাংখনে কৈ আছোঁ মেট্ৰিক পৰীক্ষাত 43গৰাকী ছাত্ৰ ছাত্ৰীয়ে বহিছিল, 41গৰাকীয়ে ফেইল আহিছে, তেওঁলোকৰ ৰিজাল্ট বেয়া আহিছে নগাঁও জিলাৰ সুতাৰগাঁও পাব্লিক হাইস্কুলত। ইয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। 41গৰাকী ছাত্ৰ ছাত্ৰীৰ অৱস্থা অতি বেয়া ফলাফল লাভ কৰিছে। তাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত ভাষ্য হৈ পৰিছে, ভাষ্য এই মুহূৰ্তত আগবাঢ়িছে। আপোনালোকে ক্লাছ নকৰে। আজি 46টা ছাত্ৰ ইয়াৰ পৰা পৰীক্ষা দিছে, দুজনে এজন থাৰ্ড ডিভিজনত পাছ কৰিছে। সেইটোৱে 1.5 বছৰ টিউচন কৰাৰ পিছত আপোনালোকে ইয়াত চাকৰি কৰিবলৈ আহিছে, নিজৰ পৰিয়াল পোহপাল দিছে, কিন্তু আমাৰ অঞ্চলখন আপোনালোকৰ কাৰণে গতি কৰিছে। আপোনালোক ইয়াত চাকৰি যদি কৰে ভালদৰে লিখা পঢ়া কৰক, নহ'লে আপোনালোক ইয়াৰ পৰা বদলি হৈ যাওক, নহ'লে চাকৰি ৰিজাইন দি গুচি যাওক। চৰকাৰে আমাক মানুহ দিব, ইয়াত শিক্ষক দিব আমাক। আপোনালোক কি ক'ব ইয়াত? আপোনালোক নাযায় নেকি তিনিআলিত গৈ চাহ খাই আপোনালোক কিমান কৰিব? 18জন শিক্ষকৰ ভিতৰত আপোনালোক 6জন আছে, বাকী 12জন ক'ত গ'ল? আপোনালোকে কি ভাবিছে? আমাৰ অঞ্চলত মানুহ নাই নেকি আপোনালোকৰ? আপোনালোকে জিৰণি চোৱা বনাই পেলাইছে এইটো আমাৰ সুতাৰগাঁও পাব্লিক হাইস্কুলখন। আপোনালোক চৰকাৰে দৰমহা নিদিয়ে নেকি আপোনালোকক? আপোনালোকে যদি শিক্ষকতা কৰিব নোৱাৰে গুচি যাওক ইয়াৰ পৰা। আজি আপোনালোকে লাজ লাগিব লাগে। আমি সকলো গাৰ্জেনে দূৰ দূৰণিৰ পৰা এই গামোচা দিয়ে শিক্ষকসকলক, আপোনালোকক আমি বেলেগ কিবা দিবলৈ আশা কৰি আছিলোঁ। আপোনালোক কি কৰিছে আজিৰ দিনত? আপোনালোকৰ পৰিয়াল পোহপাল দিয়াৰ কাৰণে আমাৰ অঞ্চলখন অন্ধকাৰৰ দিশলৈ ঠেলি দি আছে। আপোনালোক নোৱাৰিলে চাকৰি এৰি গুচি যাওক। চৰকাৰে আমাক শিক্ষক নিদিয়ে নেকি? কালি কিন্তু শনিবাৰ আমি চাইছোঁ আপোনালোক ক'ত ক্লাছ এটাও কৰা নাই। আজি সোমবাৰৰ দিন, আজি এটা ক্লাছো হোৱা নাই। আপোনালোক অফিচৰ পৰা উঠি বাহিৰৰ পৰ্যন্ত যোৱা নাই। আপোনালোক মোবাইল পিটিকি আছে ইয়াত বহি।
আপোনালোকে চাকৰি কৰিব নোৱাৰিলে কোনে যাওক আমাৰ বংশখনৰ ফালে চালে এনেকুৱা ভয় লাগে আগন্তুক দিনত কি হ'বলৈ গৈ আছে মানে ল'ৰা ছোৱালী দিছে ইয়াত ভালকৈ পঢ়া লিখা পঢ়া কৰিবলৈ সিহঁতে লিখা পঢ়া ভালকৈ নপঢ়া আকৌ স্কুল চাৰ্টিফিকেটৰ কাৰণে ঘূৰি আছো একমাহ ধৰি পেলাই মাছনীয়ে পইচাও লৈছে আমাৰ পৰা সিহঁতৰ চাৰ্টিফিকেট নিদিয়ে আজি নে কালি নপঢ়ো এনেকৈ ঘূৰাই আছে সিহঁতৰ চাৰ্টিফিকেট নিদিয়ে বেলেগ স্কুলত লৈ যাম আমি ল'ৰা ছোৱালী কি নাম স্কুলৰ নাম স্কুলৰ নামটো প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম ফিৰোজা খাতুনে চাৰ্টিফিকেটটো নিদিয়ে আৰু বাহিৰৰ পৰা গুচি যায় আৰু গাৰ্জেন যদি আহে দেখি পেলাই আৰু স্কুলে গুচি যায় আমি পিছত নাপাওঁ কিবা ক'লে আৰু ধম দিয়ে চাৰ্টিফিকেট কিয় দিম ইয়াত থাকিবি এইবিলাক কৈ থাকে আমাৰ ল'ৰা ছোৱালী যে ইয়াত থাকিব 45 ষ্টুডেণ্টে ইয়াত মেট্ৰিক দিলে ইয়াত ফলাফল ওলাই মাত্ৰ 2জন থাৰ্ড ডিভিজন আৰু এজন ছেকেণ্ড ডিভিজন তথাপি 1.5 বছৰ টিউচন কৰি পেলাই আৰু বাকী 43 ষ্টুডেণ্টে ফেইল কৰিলে এতিয়া গাৰ্জেনটা যে ইমান কষ্ট কৰি পেলাই লিখা পঢ়া কৰিছে সিহঁতৰ মনটো কেনেকুৱা হৈছে SSLC ৰিজাল্ট চাই পেলাই সিহঁতৰ মনটো ভাঙি গৈছে সেইকাৰণে গাৰ্জেন বিলাক একগোট খাইছে ইয়াত আহি বাইদেউ সুধিছে বাইদেউ এনেকুৱা ৰিজাল্ট হৈছে আপোনাৰ মনত কেনেকুৱা লাগিছে বাইদেৱে কৈছে বাইদেউ একোৱে মাত নিদিয়ে সাংবাদিকে কৈ আছে বাইদেৱে মাত নাপাতে বাইদেউ যে এনেকৈ থুম মাৰি বহি আছে এনেকে ঘুমনামুখে বহি আছে আমাৰতো মনত বহুত কষ্ট লাগি আছে ল'ৰা ছোৱালী ইমান কষ্টৰে লিখা পঢ়া কৰাইছিল লাষ্টত ৰিজাল্ট আহিছে 0 আমাৰ বেয়া লাগে নহয় এখন স্কুলৰ পৰা চাৰ্টিফিকেট দিবৰ কাৰণে বাইদেৱে ধম দিয়ে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী কেনেকৈ লিখা পঢ়া কৰিব আগুৱাই যাব কেনেকৈ স্কুলখন একেবাৰে বৰবাদ কৰি দিছে ল'ৰা ছোৱালী এনেকৈ ঘূৰি ফুৰে বাইদেউ একো নকয় এনেকুৱা যদি কৰি থাকে তেনেহ'লে আমাৰ ছাত্ৰ ইয়াত নাথাকিব বাইদেউ চাৰ্টিফিকেট দি দিয়ক আমি ছাত্ৰ বেলেগত লিখা পঢ়া কৰাও আমি কষ্ট কৰাও কষ্ট কৰি পেলাই ৰিজাল্ট যদি বেয়া লাগে আমাৰ মনতো কষ্ট লাগে বাইদেউ চাৰ্টিফিকেট দি দিলে হৈ যায় বাইদেউ কিয় ঘূৰাই আছে বাইদেউ কথাই নকয় এই যে ৰিজাল্টটো যে হ'ল স্কুলত মাত্ৰ 2জন ছাত্ৰ-ছাত্ৰী পাছ কৰিছে আৰু 43 গৰাকী ছাত্ৰ-ছাত্ৰী ফেল কৰিলে এই যে ৰিজাল্টটো যে হ'ল ইয়াৰ কাৰণে কি মাষ্টৰনী মানে হেডমাষ্টৰনী যে গৰাকী দায়ী নে গোটেইখিনি শিক্ষয়িত্ৰী যিমান গোটেইখিনি ষ্টাফৰো বদনাম আছে আৰু বোলে তিনালিত গৈ চাহ খাই আৰু ক্লাছ নকৰে আৰু ইয়াত বহি থাকে ৰ'দত হ'লে জিৰণি খাই ঠাণ্ডা লাগিলে আৰু আগুন থাকাই সেইটো মানে কৰে লিখা পঢ়া একেবাৰে নকৰে আগতে ভালে আছিল 2-3 বছৰ ধৰি এজনো পাছ নকৰে বেলেগ স্কুলত ফাৰ্ষ্ট ডিভিজন পায় ষ্টাৰ পায় ডিষ্টিংশ্যন পায় আমাৰ ইয়াতো একো নহয় এতিয়ালৈকে আমি এইটোৱে বিচাৰো স্কুলখন যদি ভালকৈ চলাব আৰু নচলালে